বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম DEE LP আৰু UPৰ 5500 পদত সৰ্বমুঠ কিমান প্ৰাৰ্থীয়ে ভেৰিফিকেশ্যন কৰিলে আজি আমি এই কথা আলোচনা কৰিম আৰু পৰৱৰ্তী যেটো এডভাৰটাইজমেন্ট আহিছিলে 4500 পদৰ বাবে তাৰ ভেৰিফিকেশ্যন কেতিয়াকৈ মাতিব প্ৰাৰ্থীসকলক আৰু কিছুমান প্ৰাৰ্থী যেহেতু নাম অহা নাই হেসকল প্ৰাৰ্থী কিয় নাম অহা নাই বহুতৰ ক্ষেত্ৰত 61 62 থকা প্ৰাৰ্থীৰ নাম আহিছে কিছুমানৰ নাম অহা নাই 63 থাকিও কিয়নো এনেকুৱা হৈছে গুটেই কথাখিনি আজি সামগ্ৰিক বিশ্লেষণ এই ভিডিঅটোত আমি কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন 5500 পদৰ বাবে যি LP UPৰ হৈ আছে হেতু এডভাৰটাইজমেন্ট 2023 চনৰ ডিসেম্বৰ মাহত প্ৰকাশিত বিজ্ঞাপন হয় আৰু 2024 চনৰ পৰা ইয়াৰ কিন্তু ডকুমেন্ট ভেৰিফিকেশ্যন কৰি থকা হৈছে প্ৰথমতে 118 গৰাকী প্ৰাৰ্থীক NCCৰ ডকুমেন্ট ভেৰিফিকেশ্যন কৰিবলৈ মাতিছিলে এটো PDF আপোনালোকে চাব পাৰে ইয়াত মাতিছিলে প্ৰায় 118 জন প্ৰাৰ্থীক আপোনালোকে হেখলৈ চাব 118 জন প্ৰাৰ্থীক ইনভাইট কৰা হৈছিলে ডকুমেন্ট ভেৰিফিকেশ্যন তাৰ পিছৰ পৰ্যায়ত স্পোৰ্টছ কোটাৰ যি 70 গৰাকী প্ৰাৰ্থীক পুনৰ ডকুমেন্ট ভেৰিফিকেশ্যন লৈ মতা হৈছিলে ইয়াত আপোনালোকে দেখিব 70 গৰাকী প্ৰাৰ্থীক ইয়া মতা হৈছে PDF মই সকলো কিমান বহুকেটা ফেজত কিন্তু অনুষ্ঠিত হৈ আছে ডকুমেন্ট ভেৰিফিকেশ্যন প্ৰথমতে NCC স্পোৰ্টছ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ যিখিনি আছে ECA হেইখিনিৰ কিন্তু প্ৰথমতে ভেৰিফিকেশ্যন কৰি লৈছিল আৰু কালচাৰৰ ক্ষেত্ৰত 119 গৰাকী প্ৰাৰ্থীক কিন্তু ডকুমেন্ট ভেৰিফিকেশ্যন লৈ মাতিছিল আপোনালোকে চাব ইয়াত টোটাল 118 119 গৰাকী ক্ষমা কৰিব 119 গৰাকী প্ৰাৰ্থীক কালচাৰত মতা হৈছিল আৰু 326 গৰাকী PWD ক্যান্ডিডেটছক ডকুমেন্ট ভেৰিফিকেশ্যন কৰাৰ লগতে তেওঁলোকৰ মেডিকেল ভেৰিফিকেশ্যনো ইতিমধ্যে হৈ গল গতিকে ইয়াত আপোনালোকে দেখিছে 326 গৰাকী LP আৰু UPৰ এইখিনি প্ৰাৰ্থীকো 2023 চনৰ ডিসেম্বৰ মাহৰ যেটো বিজ্ঞাপন হে অনুসৰি এওঁলোককো ডকুমেন্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট দুইটা ভেৰিফিকেশ্যন কৰা হল আৰু এই বৰ্ষৰ 2025 বৰ্ষৰ আপোনালোকে যদি চাই এইখন ওলাইছিলে মাৰ্চৰ 18 তাৰিখে যিখন এখন লিষ্ট ওলাইছিলে 20 তাৰিখৰ পৰা 11 এপ্ৰিল তাৰিখলৈকে ডকুমেন্ট ভেৰিফিকেশ্যন হৈছিলে ফাৰ্স্ট ফেজ ভেৰিফিকেশ্যন যিখিনি আমাৰ জেনেৰেল ক্যান্ডিডেট আছে এক্সট্ৰা কাৰিকুলাৰ আৰু PWD বাদ দি তাত 4100 গৰাকী প্ৰাৰ্থীক ডকুমেন্ট ভেৰিফিকেশ্যন কৰা হল আৰু সেকেন্ড ফেজত আপোনালোকে জানে যে তিনিখন লিষ্ট ওলালে ফাৰ্স্ট লিষ্টত মতা হল 1618 গৰাকী প্ৰাৰ্থীক ইয়াত দেখিব আপোনালোকে PDFত 1618 গৰাকী প্ৰাৰ্থীক ফাৰ্স্ট লিষ্ট হিচাপে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হৈ গল আৰু সেকেন্ড লিষ্ট ওলালে সেকেন্ড লিষ্টত কন্টিনিউ কৰিছে 1619 ৰ পৰা টোটাল মতা হৈছিলে আপোনালোকে যদি চাই লাষ্ট পেজ 3572 সেকেন্ড লিষ্ট সেকেন্ড ফেজ ভেৰিফিকেশ্যনত আৰু থাৰ্ড লিষ্টখন যদি আপোনালোকে চাই এইখনত মতা হল টোটাল আপোনালোকে যদি চাই 5080 অৰ্থাৎ সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ ফাৰ্স্ট লিষ্ট সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট লগ লগাই সৰ্বমুঠ 5080 গৰাকীক মতা হল আৰু 4100 মতা হৈছিলে ডকুমেন্ট ভেৰিফিকেশ্যনত ফাৰ্স্ট ভেৰিফিকেশ্যনত আৰু প্লাস আপোনালোকে PWD স্পোৰ্টছ কালচাৰ আৰু NCC ইয়াৰে বহুতক কিন্তু ডাবল মাতিছে কালচাৰ থকা বহুতক মাতিছে পুনৰ ভেৰিফিকেশ্যনত এতিয়া আমি যদি টোটাল চাও 9813 গৰাকী মান প্ৰাৰ্থীক এতিয়ালৈকে গুটেইখিনি আপোনালোকে যদি লগ লগাই প্ৰাৰ্থীক মতা হল ইয়াৰ ভিতৰত প্ৰায় 40-50 জনক পুনৰ কিন্তু মতা হৈছে কালচাৰ সাৰ্টিফিকেট থকা বা স্পোৰ্টছৰ কোটা হক কিছুমানক মতা হোৱা নাই কিছুমানক মাতিছে গতিকে প্ৰায় 9800 প্ৰাৰ্থী ডকুমেন্ট ভেৰিফিকেশ্যনলৈ গল বুলি আপোনালোকে ধৰিব পাৰে আৰু বহুত এবসেন্ট আছে বহুত কিন্তু গ্ৰেজুৱেট টিচাৰ পাই যোৱাৰ ফলত এতিয়া যেটো থাৰ্ড লিষ্টত আহিছে কাৰোবাৰ বা সেকেন্ড লিষ্টত আহিছে PGT তেওঁলোকে পাই গৈছে বহুত কিন্তু তেনেকে এবসেন্ট আছে গতিকে এতিয়া কি হৈছে বহুতে কৈ আছে যে LP আৰু UPত টোটাল পোষ্ট আছিল 5550 টা LPত আছিল 3800 পোষ্ট প্ৰায় আৰু UPত আছিল 1750 টা পোষ্ট এতিয়া যদি দুগুণ প্ৰাৰ্থী মাতিলেহেতেন তেনেহলে প্ৰায় 11100 গৰাকী প্ৰাৰ্থীক মাতিব লাগিছিল কিন্তু এতিয়ালৈকে মাতিছে প্ৰায় 9800 প্ৰাৰ্থীক গতিকে পুনৰ লিষ্ট ওলাবনে বা কি পৰ্যায়তনো কাট অফ ভিত্তিত মাতিছেনে বা কেনেকুৱা ধৰণৰ ভিত্তিত মাতিছে বহুতে এইটো কথা আলোচনা কৰি আছে বন্ধুসকল মোৰ মতে এইটো আপোনালোকে 4500 পোষ্টৰে মই এটা উদাহৰণ হিচাপে দেখাও ইয়াত আপোনালোকে যদি চাই ইয়াত আপোনালোকে চাব প্ৰতিটো ডিস্ট্ৰিক্টৰ কিন্তু ভ্যাকেন্সি বিলাক বেলেগ তেনে ধৰণে 5500 যিসমূহ পোষ্ট ওলাইছিলে তাতো আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ বেলেগ পোষ্ট দেখিব এতিয়া এই কথাটো মোৰ মতে নিৰ্ভৰ কৰি আছে আপোনালোকে ডিস্ট্ৰিক্ট ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে আপোনালোকে কোনটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিছিলে ধৰক কোনোবাই যদি 12টা পোষ্ট UPত থকা বা 75টা পোষ্ট LPৰ আপোনালোকে সিলেক্ট কৰিছিলে ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে
গতিকে স্বাভাৱিকতে কোনোবা এখন ডিষ্ট্ৰিক্টত কাট অফ কমি গৈছে কিন্তু তেওঁ সেইখন ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে ৰাখিছে গতিকে তেওঁৰ নাম তাত কাট অফ কমিছে বাবে তেওঁৰ নাম আহি গৈছে আৰু কিছুমানৰ নাম নাই অহা নতুবা আৰু কিছুমান কথা ইয়াত হয়তো থাকিব পাৰে গতিকে আমি সেইখিনিও এতিয়া আলোচনা কৰিম পূৰ্বৰ যিটো DWE আপোনালোকে ভেৰিফিকেশ্যন হয় বা পূৰ্বৰ যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পায় প্ৰভিজনেল তেতিয়া কিন্তু ফাইনেল মেৰিট লিষ্টত যাৰ নাম নাহে বা থাকি যায় তেওঁলোকৰ নাম আহি যায় এইটো তেতিয়াহে হৈছিলে যেতিয়া প্ৰিফাৰেঞ্চ ৱাইজ যেতিয়া কেণ্ডিডেটসকল ওপৰলৈ গৈ থাকে আৰু পোষ্টবিলাক খালী হয় তেতিয়া অলপ তলৰ মাৰ্কছ বা কেণ্ডিডেটৰ নামবিলাকো লাহে লাহে সোমাই যায়গে আকৌ ভেৰিফিকেশ্যনত মাতিবলৈ সময় নোহোৱাৰ বাবে তেওঁলোকৰ নাম ফাইনেল মেৰিট লিষ্টতে তেওঁলোকৰ গুচি আহে আৰু প্ৰথম অৱস্থাত কৈ আছিলে যে বহুতৰ ক্ষেত্ৰত ক্লিয়াৰ হোৱা নাছিলে ডকুমেণ্ট বা বহুতৰ ক্ষেত্ৰত ডকুমেণ্ট নথকা যাৰ অস্পষ্ট আছিলে তেনেকুৱা প্ৰাৰ্থীকে মতা হৈছে নেকি কিন্তু ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনত যিসকলে বেছি মাৰ্কছ পাই আছে সেইসকলৰহে কিন্তু নামবিলাক অহা আমি দেখিবলৈ পাইছোঁ যাৰ মাৰ্কছ বহুত কম আছে কাষ্ট কেটেগৰীৰ ক্ষেত্ৰত 58 57 বা 56 ইমান পৰ্যন্ত গৈছে 50+ গৈছে কাষ্ট কেটেগৰী ৱাইজ কিন্তু তাতোকৈ কম থকা প্ৰাৰ্থীক কিন্তু মতা হোৱা নাই গতিকে এই যিটো ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে প্ৰাৰ্থীসকলক ইনভাইট কৰি থকা হৈছে তেওঁলোকক মেৰিট ৱাইজে যে মাতি থকা হৈছে সেইটো কথা ইয়াৰ পৰাই আপোনালোকে স্পষ্ট হ'ব পাৰে কাৰণ URত কিন্তু কম পোৱা প্ৰাৰ্থীক মতা হোৱা নাই যদিহে দুগুণ ভেৰিফিকেশ্যনত মতা হৈছে তেনেহ'লে হয়তো আপোনালোকৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ডিষ্ট্ৰিক্ট অনুসৰি যেহেতু কাট অফ বেলেগ হৈছে গতিকে মোৰ বোধেৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত আপোনালোকৰ গণ্ডগোলটো হৈছে কোনোবা এজনে ভালকৈ ডিষ্ট্ৰিক্ট সিলেকশ্যনটো কৰিব জানিছে তেওঁ কম মাৰ্কছ থাকিও তেওঁ নাম আহিছে ভেৰিফিকেশ্যনত আৰু আপোনাৰ ডিষ্ট্ৰিক্ট সিলেকশ্যন ভুল হোৱাৰ বাবে আপুনি থাকি গৈছে আৰু যদিহে কাৰোবাৰ চিনাকি ডিষ্ট্ৰিক্ট সিলেকশ্যন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া কোনোবা একে কাষ্ট কেটেগৰী প্ৰাৰ্থীৰ কাৰোবাৰ যদি তলৰ প্ৰাৰ্থীৰ নাম আহি গৈছে আৰু আপোনাৰ নাম নাই অহা তেনেহ'লে হয়তো পুনৰ এটা লিষ্ট ওলাব নতুবা আপোনাৰ নাম ফাইনেল মেৰিট লিষ্টত আহিব আৰু যেহেতু দুগুণ প্ৰাৰ্থীক মাতি থকা হৈছে গতিকে কাট অফ কোনোবা এগৰাকী 62ক মাতিলে বুলিয়ে বা কোনোবা এগৰাকী প্ৰাৰ্থীক 56 মাতিলে বুলিয়ে তেওঁ যে চাকৰি পাই যাব আপোনালোকে হেতুত কনফাৰ্মেশ্যন পাব নোৱাৰে কাৰণ 5500 পোষ্ট আছে ইমান প্ৰাৰ্থীক মতা হৈছে প্ৰায় 9000+ আপোনালোকক দেখাই দিলোঁ 9500 মান প্ৰাৰ্থীয়েতো ডকুমেণ্ট ভেৰিফিকেশ্যন ধুনীয়াকৈ কৰি গৈছে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু UR 65+কে ইনভাইট কৰিছে বুলি আমি জানিছোঁ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আৰু বহু প্ৰাৰ্থী আছে যাৰ 64 62 এনেকুৱা UPত আছে কিন্তু তেওঁলোকক প্ৰায়বিলাককে কিন্তু মতা হোৱা নাই কাৰোবাক যদি কাষ্ট কেটেগৰীত মাতিছে সেইটো বেলেগ কথা কিন্তু URত আমাৰ দৃষ্টিত এতিয়ালৈকে মতা হোৱা নাই UPত যথেষ্ট কাট অফ গৈছে বুলি আমি জানিব পাৰিছোঁ গতিকে আমাৰ দৃষ্টিৰে বা গোটেই বস্তুটো পৰ্যালোচনা কৰি এটা কথা গম পোৱা গৈছে যে মেৰিট অনুসৰিয়ে 1:2 কৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিছে কোনোবাই 68 থকা কোনোবা যদি 11টা 12টা পোষ্ট থকাত এপ্লাই কৰি দিছে ডিষ্ট্ৰিক্ট য'ত 12টা 11টা আছে তেওঁলোকৰ নাম নাহিবই কাৰণ পোষ্ট কম আছে গতিকে প্ৰিফাৰেঞ্চ কি দিছে ডিষ্ট্ৰিক্ট তাৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰি আছে আৰু এতিয়ালৈকে এই কথাটো ক্লিয়াৰলি কোনেও কৈ দিব পৰা নাই কাৰণ চৰকাৰৰ তৰফৰ পৰাও স্পষ্টীকৰণ কোনো ধৰণৰ দিয়া নাই আৰু বহুতৰ ক্ষেত্ৰত কি হৈছে UR 60 61 LPত আহিছে আৰু কিছুমান 67 UPত যদি তেওঁ লাভ কৰি আছে 62 LPত পাই আছে তেওঁক UPতে মাতিছে কাৰণ তেওঁ UPত সিলেকশ্যন পাইছে কিন্তু তেওঁ যদি সমান নাম্বাৰ তেওঁ LPত আছে তেওঁৰ নাম LPত কিন্তু অহা নাই UPত ভেৰিফিকেশ্যন কৰাৰ লগালগ তেওঁ যিহেতু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ UP দি ৰাখিছে গতিকে তেওঁৰ নাম UPতে আহি গৈছে আৰু LPৰ ক্ষেত্ৰত 58 59 OBC আহি গৈছে বহুতৰ কাৰণ দুগুণ মাতি আছে ন প্ৰাৰ্থী আৰু বহুতৰ ক্ষেত্ৰত কি হৈছে 112 114 এইবিলাক মাৰ্কছ যাৰ চিটেটত আছিলে তেওঁলোকক UPত মাতি আছে LPত মতা হোৱা নাই এনেকুৱাই হৈ আছে গতিকে প্ৰিফাৰেঞ্চ ৱাইজে গোটেই বস্তুটো প্ৰাৰ্থীসকলক মাতি থকা হৈছে তেওঁ দৰকাৰ হ'লে LPত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে নে UPত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে নতুবা তেওঁ কোনখন ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে এই সকলো বস্তু আপুনি কৰা প্ৰিফাৰেঞ্চ অনুসৰি আৰু কাষ্ট কেটেগৰী অনুযায়ী বেলেগ কাট অফ দেখিবলৈ পোৱা গৈছে আপোনালোকে বস্তুটো সমুদায় ভিত্তিত যদি কাট অফ এনালাইচিছটো কৰি থাকে যে আমুকে কোনোবা এজন XYZ 61ত পালে মই কিয় নাপাম আপোনাৰ ডিষ্ট্ৰিক্ট সিলেকশ্যন আৰু তেওঁৰ ডিষ্ট্ৰিক্ট সিলেকশ্যনৰ মাজত পাৰ্থক্য থাকিব আৰু তাতো যদি এক্সেপশ্যনেল আছে আপোনাৰ যদি কোনোবা চিনাকি আছে তেনেহ'লে আপোনাৰ নাম হয়তো ফাইনেল মেৰিট লিষ্টত আহিব যদিহে কাট অফ কমে কাৰণ কাট অফ কমাৰ ইমান বিশেষ চান্স নাই কাৰণ অভাৰলেপিঙো হৈ আছে এতিয়া গ্ৰেজুৱেট টিচাৰ বহুত
কিন্তু ইউপি ভেৰিফিকেশ্যন ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনত কৰি আহিলে কিছুমান প্ৰাৰ্থীৰ বহু হাই মাৰ্ক আছে ইউপিত আৰু তেওঁ গ্ৰেজুৱেট টিচাৰো পাই গ'ল কাৰণ আপোনালোকে জানে যে ইউপিত বিএড সকলেও এপ্লাই কৰিব পাৰে গতিকে স্বাভাৱিকতে এটা অভাৰলেপিং হ'ব যিসকলে ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনত যিহেতু ইউপি আপাৰ প্ৰাইমেৰী কেণ্ডিডেটছক বেছিকৈ মাতিছিল গতিকে চৰকাৰক বহুতে মেমৰেণ্ডাম দিছে আপোনালোকেও অলপ হেঁচা প্ৰয়োগ কৰিলে যদি তেওঁলোকে নামটো ৱেবছাইটৰ পৰা তেওঁলোকে যদি কিবা কটাৰ এটা সুবিধা দিয়ে যে তেওঁলোকে যদি ক'ৰবাত পাই গৈছে তেওঁলোকে উইথড্ৰ কৰাৰ এটা তেওঁলোকক চান্স দিয়ে যদি উইথড্ৰ কৰি দিয়ে তেতিয়া বেলেগ এজন কেণ্ডিডেটে কিন্তু যিগৰাকী প্ৰাৰ্থী গুচি গ'ল ইউপিত ভেৰিফিকেশ্যন কৰি অহা বেলেগ এগৰাকী প্ৰাৰ্থীয়ে সুবিধা পাব পাৰিব আৰু বহুতে বেলেগ এটা প্ৰশ্ন কৰি আছে যে 45শ পদৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব আপোনালোকে 45শ পদ যিটো আপোনালোকে জিটি পিজিটি 2026ত আকৌ এডভাৰটাইজমেণ্ট ওলাব বুলি মই কৈ আছোঁ তেতিয়াই হ'বগৈ এই 45শ পদ যে 10 অক্টোবৰ আওতাত আহিব আপোনালোকে হেতু আশা নকৰিব যথেষ্ট আশাক্ষীণ গতিকে পিছৰ বছৰে 2026 বৰ্ষতে অহাৰ সম্ভাৱনা বেছি আৰু আপোনালোকৰ মতে এলপি ইউপিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে কেণ্ডিডেটসকলক ভেৰিফিকেশ্যনত মাতিছে যদি আপোনালোকৰ নিজা কিবা মতামত আছে কমেণ্ট কৰিব আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বা দৰকাৰী ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব ধন্যবাদ